এন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আজিৰ বাতৰি শিৰোনাম। ইস্কন ডিব্ৰুগড় শাখাৰ উদ্যোগত অহা 17 এপ্ৰিলত শ্ৰীৰাম নৱমীৰ উপলক্ষে শ্ৰীৰাম ৰথ যাত্ৰা উৎসৱৰ আয়োজন। আজি উৰুকা বজাৰত উখল মাখল পৰিৱেশ, ৰঙালী কাদৰৰ প্ৰস্তুতিত ব্যস্ত প্ৰতিজন অসমীয়া। মাকুমত ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপ দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী জনসভা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। চাবুৱাত সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিতং বাতৰি। উৰুকাৰ দিনাই লাহোৱালৰ ডিব্ৰুগড় বিমান বন্দৰত হুলস্থুলীয়া পৰিৱেশ। থলুৱা গাড়ী চালকৰ সকলো নথি পত্ৰ থকাৰ পিছতো আৰক্ষীয়ে বিভিন্ন অজুহাতত ৯,০০০ পৰ্যন্ত জৰিমনা বিহাৰ পিছতেই মোহনবাৰী বিমান বন্দৰ মুখ্য প্ৰৱেশদ্বাৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। উৰুকা দিনাই লাহোৱালৰ ডিব্ৰুগড় বিমান বন্দৰত হুলস্থুলীয়া পৰিৱেশ। থলুৱা গাড়ী চালকৰ সকলো নথি পত্ৰ থকাৰ পিছতো আৰক্ষীয়ে বিভিন্ন অজুহাতত ৯,০০০ পৰ্যন্ত জৰিমনা বিহাৰ পিছতেই মোহনবাৰী বিমান বন্দৰ মুখ্য প্ৰৱেশদ্বাৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ডিব্ৰুগড় বিমান বন্দৰত নিয়োজিত গাড়ী চালকৰ জীৱন জীৱিকা পথ সুচল কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান কৰিছিল যদিও আৰক্ষীৰ এনে অত্যাচাৰৰ পিছতে বিহুৰ উৰুকাৰ দিনা লাহোৱালৰ মোহনবাৰী থলুৱা গাড়ী চালকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বিহুৰ বতৰত চালকসকলে ঘৰ পৰিয়াললৈ এযোৰ নতুন কাপোৰ নিবলৈও পকেটত ধন নাইকিয়া হৈ পৰিছে বুলি জানিবলৈ দিয়ে। এয়াৰপৰ্টত যেতিয়া নেকি এটা কাউণ্টাৰ খুলিছে, এটা কাউণ্টাৰটো তাৰমানে এইটো আপোনাৰ কিবা হেৰি কাউণ্টাৰ নহয় আৰু তাৰমানে টেণ্ডাৰ হোৱা কাউণ্টাৰ। এইটো তাৰমানে আমি মিলিজুলি প্ৰশাসনৰ লগত এটা কাউণ্টাৰ খুলি থোৱা আছে, ঠিক আছে। কাউণ্টাৰত আপোনাৰ কোনোবা যদি পেচেঞ্জাৰ আহে, তেওঁ যদি টিকেট কাটিব আছে, টেক্সিত যাবলৈ আছে, তেওঁ কাউণ্টাৰৰ পৰা পেচেঞ্জাৰৰ কাম সেইটো। আমি হ'ল গাড়ী চলোৱা মানুহ, টেক্সি চলাওঁ। এতিয়া পেচেঞ্জাৰ কিছুমানে কাউণ্টাৰত নলয়। আপুনি এতিয়া দিল্লীত যাওক, মুম্বাইত যাওক, কলকাতাত যাওক, আমি ঘূৰি ফুৰা মানুহ গম পাওঁ। কাউণ্টাৰ থাকে, কাউণ্টাৰত এইটো পেচেঞ্জাৰ নিজৰ ইচ্ছামতে কাটে নাকাটে। কিন্তু তেওঁলোকে কি কৈছে, আমাৰ যিখিনি টেক্সি গাড়ী আছে আমি গোটেইখিনি ডকুমেণ্ট অ'কে কৰি ৰাখিছোঁ। বহুত খৰচা হৈছে আমাৰ, বহুত টকা আমাৰ খৰচা হৈছে। তাৰপিছতো আমি যেতিয়া পেচেঞ্জাৰজন চিনাকি পেচেঞ্জাৰজন লৈ আহোঁ, চিনাকি পেচেঞ্জাৰজন তেওঁলোকে পুলিচ প্ৰশাসনে আমাৰ ইয়াত ফাইন কাটিছে। আমাৰ একো ইনলিগেলি ফাইন, একো ফাইনটো একো অৰ্থই নাই। ডাইৰেক্ট তাৰমানে ফাইন কাটি দিছে। আৰু এতিয়া আমি কি হ'ল, মাত মাতিব নোৱাৰোঁ, আমাক বেলেগ আছে। আমি আকৌ মাত যদি মাতো আমাৰ ভয় আছে। আমি চুৰ ডকাইতকৈ নাই খোৱা, আমি কষ্ট কৰি খাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰক এটাই অনুৰোধ জনাইছোঁ যে আমাক ন্যায় লাগে, আমাক ন্যায় এটা দিয়ক, উচিত ন্যায় এটা দিয়ক। আমাৰ চাকৰি নাই, আমি নিব নোলোৱা গাড়ী চলাই খাই আছোঁ। যদি আমাক যদি এনেকৈ অত্যাচাৰ কৰি থাকে তেতিয়াহ'লে আমাৰ কি কৰিম কওক। কাগজ পত্ৰ আমাক ক্লিয়াৰ আছে অলৰেডি। কালি কাউণ্টাৰটো বন্ধ আছিলে ঈদৰ কাৰণে, এখেত প্ৰেচিডেণ্ট বন্ধ আছিলে। বন্ধ থকাৰ পিছতো আমি কাগজ পত্ৰ আমি অকল পাৰ্চিখন ল'ব নোৱাৰিলোঁ কাৰণে আমাৰ ২,০০০ টকা কাটি দিলে। আমি তাত কি কৰিম? ২,০০০ এতিয়া আমাক কাউণ্টাৰ পৰা দিব নে ছাৰ ভৰি দিব? আৰু এটা কথা CM-এ কৈছিলে যে আমি নিউজত চাইছিলোঁ, ফেচবুক নিউজত, যে প্ৰাইভেট গাড়ীখনো ভাড়া মাৰিব পাৰে। কোনো ইয়াত কমাৰ্চিয়েল গাড়ীখন যে অকল ভাড়া মাৰিব কথা নহয়, প্ৰাইভেট গাড়ীখন আহিবলৈ ভাড়া মাৰিব, তাত কোনো ফাইন কাটে কোনো ৰুল নাই। সেইটো CM-এ ধুনীয়াকৈ নিউজটোৰ কথা কৈছে, আমি চাইছিলোঁ। প্ৰাইভেট গাড়ীৰ কাৰণে যে কোনো ফাইন কাটিব, প্ৰাইভেট গাড়ী ভাড়া মাৰিব নোৱাৰে, কোনোৱে ৰুল দি লিখা নাই বা হেৰি কৰা নাই, সেইটো CM-এ কৈছে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। আহিছো পৰৱৰ্তী বাতৰিলৈ। আজি উৰুকা, ৰাজ্যত এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। অসমীয়াৰ প্ৰাণ ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। সমান্তৰালভাৱে ভিৰ বাঢ়িছে বজাৰত। আজি উৰুকা, ৰাজ্যত এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। অসমীয়াৰ প্ৰাণ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। সমান্তৰালভাৱে ভিৰ বাঢ়িছে বজাৰত। উৰুকাৰ বজাৰত দেখা পোৱা গৈছে অসমীয়াৰ থলুৱা সামগ্ৰী। অসমীয়া নৱবৰ্ষত জ্যেষ্ঠজনক সেৱা কৰা, নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰাৰ সমান্তৰালকৈ বিহুৰ জা জলপান অন্যান্য সামগ্ৰী ক্ৰয়ৰ বাবে ভিৰ দেখা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰতিখন বজাৰত এতিয়া উভৈনদী বিহুৰ প্ৰয়োজনীয় সা সামগ্ৰী, লাৰু, পিঠা, গুড়, দৈ, চিৰা, আখৈ আদি। মুঠৰ ওপৰত বজাৰ ভৰিছে অসমীয়াৰ প্ৰাণৰ থলুৱা সামগ্ৰীসমূহে। যান্ত্ৰিকতাৰ আঁৰত হেৰাই যোৱা আন্তৰিকতা যেন ৰঙালীয়ে আদৰি আনিছে। ইয়াৰ সমান্তৰালকৈ অসমীয়াৰ অন্তৰত জীপাল হৈ থকা বাপুতি সাহোনী ৰঙালী বিহুৰ উপলক্ষে কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
আপোনালোকৰ মিডিয়াৰ জৰিয়তে ৰঙালী বিহুৰ প্ৰকৃতিখন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলো অসমবাসী ৰাইজক। সকলোৰে জীৱনটো যাতে ৰঙীন হৈ পৰে, ৰং কঢ়িয়াই নাই এই আমাৰ ৰঙালী বিহুৰ উৎসৱে। সকলোকে শুভেচ্ছা জনাইছোঁ, লগতে আপোনালোককো জনাইছোঁ। হয়, আমাৰ বিহুৰ সময়ত আমাৰ এনফৰ্চমেণ্ট ড্ৰাইভ চলিব, আমাৰ স্পেচিয়েল এনফৰ্চমেণ্ট ড্ৰাইভ। বিশেষকৈ আমাৰ দেখা যায় যে উঠি অহা ল'ৰা ছোৱালীখিনি আমাৰ বাইক বা গাড়ী চলায়, মদ্যপান কৰি গাড়ী চলায় আৰু উইদাউট হেলমেট বাইক চলায়। তাৰোপৰিও কেতিয়াবা এখন বাইকত ৩-৪জন উঠাও দেখা যায়। গতিকে আমাৰ ফুল এনফৰ্চমেণ্ট ড্ৰাইভ থাকিব, চেকিং থাকিব বিহুৰ মাজতে। সকলোৱে যাতে যান বাহন নীতি নিয়ম মানি চলি এই বিহুটো উপভোগ কৰে তাকে কামনা কৰিছোঁ। সকলোলৈ আপোনালোকৰ মাধ্যমৰ যোগেদি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি এটা ব্যতিক্ৰমী উৎসৱ পালন কৰিম। বিহুৰ লগতে সাধাৰণ নিৰ্বাচনো অনুষ্ঠিত হ'ব। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব। গতিকে অসমৰ ৰাইজে বিহুৰ উদযাপন কৰাৰ লগতে বিহুৰ প্ৰস্তুতি কৰাৰ লগে লগে এই চৰকাৰখনকো এবাৰ নিৰ্বাচিত কৰিব। যি চৰকাৰে যাতে অসমীয়া জাতিৰ বা ভাৰতবৰ্ষৰ কাৰণে উন্নয়নৰ চেষ্টা কৰিব, সেই চৰকাৰখনক ৰাইজে নিৰ্বাচন কৰিব। গতিকে আমি যাতে শৃংখলা আৰু সুস্থ বাতাবৰণ ৰক্ষা কৰি যাতে বিহু উদযাপন কৰিব পাৰোঁ, ভাতৃত্ববোধ যাতে অক্ষুণ্ণ থাকে, কোনো ৰাজনৈতিক যিটো চক্ৰান্ত বা ৰাজনৈতিক কোনো ঘৃণা বিয়পোৱা ব্যৱস্থাত যাতে আমি মগ্ন নহয়, আমাৰ যি পৰম্পৰাগত বিহু, এই বিহু পালন কৰিবলৈ মই আপোনালোকৰ যোগেদি সকলোলৈ আহ্বান জনাইছোঁ। আৰু অসমীয়াৰ যি বিহু, অসমীয়া জাতিৰ আয়ুস ৰেখা, আৰু ইয়াতে আমি কৃষক চহাসকলে আমি সংকল্প লওঁ যে আগন্তুক দিনৰ যাতে আমাৰ খেতি বাতিবিলাক আমি ভালকৈ কৰোঁ বা আমাৰ পৰিয়াল চলাবৰ কাৰণে আমি টঙালি বান্ধো। আৰু লগতে যিসকল ব্যৱসায়ী তেওঁলোকেও সংকল্পবদ্ধ হয় অসমীয়া নৱবৰ্ষত আমি নতুন পৰিকল্পনাই নতুন সৃষ্টিৰে যাতে আগবাঢ়ি যাব পাৰোঁ। গতিকে সকলোলৈ জ্যেষ্ঠ কনিষ্ঠ আৰু সকলো শ্ৰেণীৰ লোকলৈ যাতে আমি শুভেচ্ছা জ্ঞাপন কৰি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। মাকুম গোপনাৰী বঙালী বালিজান খেলপথাৰত 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী ৰণদংকা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। মাকুম গোপনাৰী বঙালী বালিজান খেলপথাৰত নিৰ্বাচনী ৰণদংকা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে ধৰি সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱলৈ স্মৰণ মুখ্যমন্ত্ৰীগৰাকীৰ। 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ ৰাইজৰ মাজত ইটোৰ পাছত সিটো ৰাইজক প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালকো তোলা ধূনা দিলে ভগৱন্ত মানে। বিজেপিৰ ললিপপত ভুল নাযাবলৈ ৰাইজক আহ্বান। ৰখাল কথাৰে ৰাইজক মন জয় কৰিলে ভগৱন্ত মানে। खुद एक लोगों में से निकले हुए नेता हैं। आम आदमी पार्टी की यही खूबी है कि वो लोगों में से नेता निकाल के आम लोगों के बेटे बेटियों को मौका मिलता है। मनोज जी अगर सब कुछ ठीक रहा जिस तरीके से चल रहा है तो मनोज जी 4 जून को देश की पार्लियामेंट जो सबसे बड़ी पंचायत कही जाती है उसकी सीढ़ियों पर चढ़ेंगे। अच्छे लोग अंदर जाएंगे तो अच्छे कानून बन के आएंगे। तो अरविंद केजरीवाल जी को उन्होंने रोकने की कोशिश की है कि वो प्रचार ना कर पाए, वो बाहर ना आ पाए। ये बहुत ही देश में इसका रोष मनाया जा रहा है कि ये गलत बात है। आप अगर आपको अपनी लहर पर इतना यकीन है कि आपकी लहर है, बीजेपी की लहर है, तो आप फिर खासतौर पे नॉन बीजेपी जो विपक्ष के जो लोग हैं उनको पकड़ के अंदर कर रहे हो, किसी को ईडी का छापा मरवा रहे हो, किसी का चुनाव चिन्ह छीन रहे हो, किसी का खाता फ्रीज कर रहे हो, तो ये तो फिर डिक्टेटरशिप हो गई। ब्यूरो रिपोर्ट, AN टेलिभिजन। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰি মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ।
প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 পুনৰ আহিছো বাতৰি মাজলৈ শ্ৰীৰাম নৱমী উপলক্ষে ডিব্ৰুগড়ত ইস্কনৰ উদ্যোগত শ্ৰীৰাম ৰথ যাত্ৰা অহা 17 এপ্ৰিল বুধবাৰে দিনৰ 2 বজাৰ পৰা ইস্কন ডিব্ৰুগড় শাখাই প্ৰতি বছৰৰ দৰে এই বছৰো শ্ৰীৰাম নৱমীৰ উপলক্ষে শ্ৰীৰাম ৰথ যাত্ৰা উৎসৱৰ আয়োজন কৰিছে অহা 17 এপ্ৰিল বুধবাৰে দিনৰ 2 বজাৰ পৰা ইস্কন ডিব্ৰুগড় শাখাই প্ৰতি বছৰৰ দৰে এই বছৰো অহা 17 এপ্ৰিল 2024 বুধবাৰে দিনৰ 2 বজাৰ পৰা শ্ৰীৰাম নৱমীৰ উপলক্ষে শ্ৰীৰাম ৰথ যাত্ৰা উৎসৱৰ আয়োজন কৰিছে এই ৰথযাত্ৰাত ভক্তবৃন্দৰ শোভাযাত্ৰাৰ সৈতে চহৰৰ থানা চাৰিআলিৰ মাজেৰে HS ৰোড মাৰোৱাৰী পট্টি আৰু ফুলবাগান হৈ গ্ৰেহেম বজাৰ তিনিআলিৰে পৰিভ্ৰমণ কৰি নালিয়াপলস্থিত শ্ৰীৰাম মন্দিৰত ৰথযাত্ৰাৰ সামৰণি পৰিব অযোধ্যা নগৰীত চলিত বৰ্ষৰ যোৱা 22 জানুৱাৰী তাৰিখে শ্ৰীৰামলালাৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি ইস্কন ডিব্ৰুগড়ৰ ভক্ত তথা সদস্যসকলৰ দ্বাৰা এই ৰথযাত্ৰা অনুষ্ঠিত কৰিব এই কথা আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ইস্কন ডিব্ৰুগড়ৰ প্ৰবন্ধক যদুপতি শ্যাম দাস ৰথযাত্ৰা সমিতিৰ সমন্বয়িকা ঋতু লোহিয়াই এই আমাৰ ৰথযাত্ৰাত আমি কেইবাটাও ঝাঁকি উলিয়াম য'ত নেকি ভগৱান ৰামচন্দ্ৰৰ বিভিন্ন লীলাসমূহ প্ৰদৰ্শন কৰা যাব মূল ৰথখনৰ উপৰি আৰু 5টা বেলেগ বেলেগ ৰথ থাকিব সেই ৰথবিলাকত ভগৱানৰ বিভিন্ন লীলাসমূহ ভগৱান আৰু ভগৱানৰ ভক্তৰ লগত যিটো সম্বন্ধ প্ৰেমৰ সম্বন্ধ এই সম্বন্ধবিলাক যেনেকৈ কেওটৰ সম্বন্ধটো এইবিলাক আমি দেখুৱাম এই ভগৱানৰ লীলাসমূহ যেতিয়া দৰ্শন কৰিব মানুহে তেওঁলোকৰ হৃদয়ত ভগৱানৰ প্ৰতি ভক্তি আৰু দৃঢ় আৰু গাঢ় হৈ পৰিব সেইটো কাৰণে ভগৱানৰ ভক্তিটো যাতে সকলোৱে লাভ কৰিব পাৰে ভগৱানৰ প্ৰতি প্ৰেম লাভ কৰিব পাৰে সেইকাৰণে আমি সকলো আয়োজনবিলাক কৰিছোঁ আচলতে এইটো 500 বছৰ ধৰি এটা প্ৰবল সংঘৰ্ষৰ পাছত অৱশেষত গৈ পিনি অযোধ্যাত এইটো স্বীকৃতি পালে যে ভগৱান ৰামচন্দ্ৰৰ তাতে আৱিৰ্ভাৱ হৈছিল আৰু সেই স্বীকৃতিৰ লগে লগে গোটেই পৃথিৱীতে এইটো প্ৰভাৱ পৰিলে যে ভগৱানৰ ৰামচন্দ্ৰৰ যিটো ভক্তি তেওঁ সেই ভক্তিটো প্ৰবলভাৱে বৃদ্ধি পাই গ'ল আৰু সকলোৰে হৃদয়ত সেই ভগৱানৰ ভক্তিটো জাগৰিত হৈ পৰিলে আৰু এতিয়া সেই লহৰটো সকলোৰে মাজত চলি আছে খুব সুন্দৰভাৱে ভগৱানৰ ভক্তি কৰিব লাগে আৰু ভগৱানৰ ভক্তি কৰিলে প্ৰকৃত ৰাজ্যত শান্তি সম্প্ৰীতি যেনেকৈ ৰাম ৰাজ্য আমি কওঁ ৰাম ৰাজ্যত প্ৰকৃত শান্তি সম্প্ৰীতি আৰু সকলোৰে মাজত মিলাপ্ৰীতিটো থাকে আৰু সেইটো কাৰণে আমি ভগৱান ৰামচন্দ্ৰক এনেকৈ ভব্য ৰূপত আমি সকলোৰে মাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আগবঢ়াই নিব বিচাৰিছোঁ ভগৱান ৰামচন্দ্ৰৰ এই ৰথখন আমি সকলোৰে মাজত উলিয়াই নিব বিচাৰিছোঁ এইকাৰণে যাতে মানুহবিলাকে আজিকালি কলিযুগত বেছি মন্দিৰলৈ যাবলৈ সময় নাপায় গতিকে আমি ভগৱানক উলিয়াই লৈ যাম যাতে সকলোৱে ভগৱানৰ আশীৰ্বাদটো তেনেকৈ ধৰণে ৰাস্তাতে পাব পাৰে দৰ্শনাৰ্থীসকলে कम से कम 3000 लोग होना चाहिए हम लोगों के आशा अनुसार कहाँ पर ये यात्रा एनविक लॉन खोलियामारी से प्रारंभ होगी थाना चाराली RKB पथ HS रोड फूल बागान होते हुए गरम बाजार तेनाली होते हुए ये अलख्या गणेश मंदिर नलियापुल में विश्राम लेगी ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন মাকুম লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত বজালনি চাহ বাগিচাৰ নিবাসী আনন্দ গোৱালাৰ পুত্ৰ শিৱা গোৱালা নামৰ 20 বছৰীয়া যুৱক এজনক নিঃশংসভাৱে হত্যা কৰে যোৱা নিশা মাকুম বজালনি চাহ বাগিচাৰ নিবাসী আনন্দ গোৱালাৰ পুত্ৰ শিৱা গোৱালা নামৰ 20 বছৰীয়া যুৱক এজনক নিঃশংসভাৱে হত্যা কৰে জানিবলৈ পোৱা মতে শিৱা গোৱালাই হেৱালি চেৰুৱাৰ নামৰ বয়স 19 বছৰ ঘৰৰে কাষৰে এগৰাকী যুৱতীক নিশা কিবা টকা পইচা লেনদেনত লগ কৰিবলৈ যাওঁতে উক্ত হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে এই ঘটনাৰ সন্দেহত জোসেফ খাৰিয়া নামৰ 28 বয়সীয়া এজন যুৱকক লাংকাচি আৰক্ষীয়ে আটক কৰিছে যদিও ভুক্তভোগী পৰিয়ালে কোনো ধৰণৰ এজাহাৰ দাখিল নকৰাকৈয়ে আটক কৰি অন্য ঠাইলৈ স্থানান্তৰ কৰাক লৈ স্থানীয় ৰাইজে আৰক্ষী চকীৰ চৌহদ উত্তাল কৰি তোলাৰ লগতে জোসেফ খাৰিয়াক ৰাইজৰ সন্মুখত থিয় কৰাবলৈ দাবী জনায় উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ CRPFৰ বাহিনী মুতায়েন কৰিবলগীয়া হয় ল'ৰাটোক চাগে 6:30 বাজিছিলে তেতিয়া ফোন কৰি মাতিলে শিৱা গোৱালা তাৰপিছত ফোন কৰি মাতিলে বয়স 20 বছৰ
অঁ তাৰপিছত ল'ৰাটোক ফোন কৰি মাতিলে এইটো ঘটনা হ'ব 6:30মান ঘটনা তাৰপিছত যোৱাকালি ৰাতি তাৰপিছত ফোন কৰি মাতিলে তাৰপিছত তাত বোলে ছোৱালীজনী মানে ল'ৰাটো কৈছে আৰু যোনটো যে মাৰিলে সেই ল'ৰাটো কৈছে কালি যেতিয়া হস্পিটেলত কৈছে তেতিয়া কৈছে যে ছোৱালীজনী আৰু ল'ৰাটো কথা পাতি আছিলে মই লাইটটো মাৰি দিলোঁ সেই কথাটো ক'লে তাৰপিছত আকৌ এটা কথা ক'লে যে নহয় ছোৱালী আৰু ল'ৰাটো বোলে শুই আছিলে সেইকাৰণে মই লাইটটো মাৰিলোঁ সেইটো ঘটনা হৈ গ'ল তাৰপিছত যেতিয়া আমি ছোৱালীজনীক সুধিছোঁ ছোৱালীজনী উল্টা কৈছে কাৰো কথা মিল খোৱা নাই এতিয়া মুঠতে হ'ল ল'ৰাটো মাৰিব লৈছিলে তেতিয়া ছোৱালীজনী নামটো কৈছে জোচেফ খালি যিমান উশাহ লৈ আছে তেতিয়া সেই সময়ত কৈছে যে জোচেফে মোক মাৰিব লৈছে সিমানটো কৈছে খালি ল'ৰাটো খালি তাৰপিছত কি হ'ল ঘটনাটো যেতিয়া হৈ গ'ল তেতিয়া মানে ছোৱালীজনীক মোবাইলটো ল'ৰাটো দি দিলে এই ছোৱালীজনীতো কাৰোবাক ফোন কৰিব পাৰিলে কিন্তু কাকো ফোন কৰা নাই ইমিডিয়েটলি কোনোবাই গৈ মেলি ৰখাব পাৰিলে হয় কিন্তু ইটো সেইটো কাম নকৰিলে ছোৱালীজনী তাৰপিছত ছোৱালীজনী আকৌ কৈছে যে মোক মাৰিবলৈ লৈছিলে তেতিয়া মই বোলে বেলেগ ঠাইত পলাই গ'লোঁ মানে দুটা বক্তব্য বেলেগ দিছে এটা কৈছে যে মোবাইলটো দি ল'ৰাটো মোক খেদিলে বুলি আকৌ কৈছে যে মা খেদি আহি গ'ল মই পলাই গ'লোঁ সেই মথুৰা ফালে বগান ফালে কৈছে ইমানে কৈছে কিন্তু কথাবোৰ এতিয়াও স্পষ্ট হোৱা নাই কি হৈছে কি নাই খালি কথাবোৰ মিল খোৱা নাই मैं तुटाई देखूंगा भाईटी जे मोके 1 लाख तक गुस्सा मारे हो तो मैं बोले निशा है करो हेक दे मैं लई गेलो घर के पीछे फिगड़ो कर माई की भाईटी के लई काले सकल लो ठीक रहे हां मुझे कारण अंदर से जब गेली ना सकल उठ के रहे ई जखन लई काले नई के पीछे उतना देरी के बाद नहीं आने के बाबू सुन जाए के बोलते जोसेफ कितना घायल कर दी बोलते और उतना ही घायल नहीं कोई जोसेफ नहीं मारे ना यार घेचावता भी नहीं थी वो डोर कर मारे यहां की बोलते मैं घेचा टिप दो दे कारण के खोज रे घर तो नहीं पाले अंदर के ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আহিছো অন্য এটা বাতৰিলৈ শুকুৰবাৰে সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী কি বিজেপি কি কংগ্ৰেছ অথবা কি অজাপ প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ কৌশলেৰে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ সেই সময়তে আজি অৰ্থাৎ শুকুৰবাৰে সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে চাবুৱাৰ য়ং ব্লু খেলপথাৰত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত উক্ত নিৰ্বাচনী সভাখন অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে গায়ন বায়ন তথা বিহু ঝুমুৰৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে তেওঁক আদৰি আনে নিউজ ডেস্ক AN টেলিভিজন এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ বাতৰিৰ মাজলৈ শুক্ৰবাৰে লখিমপুৰৰ বগী নদীত প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে প্ৰদান বৰুৱাৰ হৈ ৰাইজক ভোট দিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ শুক্ৰবাৰে লখিমপুৰৰ বগী নদীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলালে প্ৰদান বৰুৱাৰ হৈ ৰাইজক ভোট দিবলৈ আহ্বান জনালে সৰ্বানন্দ সোণোৱালে প্ৰচাৰ সভাখনত মহিলাৰ উপস্থিতি দেখি অভিভূত হ'ল সৰ্বানন্দ সোণোৱাল ভাষণত ক'লে যতে নাৰী শক্তি তাতেই মহাশক্তি লগতে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই নিৰ্বাচনী প্ৰচাৰ সভাত আপোনালোকৰ উপস্থিতি দেখি মই সঁচাই অভিভূত হৈছোঁ লখিমপুৰ ৰাইজৰ প্ৰতি মই চিৰকৃতজ্ঞ এইখন সমাজে মোক বহুবাৰ স্বীকৃতি প্ৰদান কৰিছে এইখন সমাজৰ মাতৃ পিতৃৰ আশীৰ্বাদ দিছে আৰু সকলো সতীৰ্থই মোক সহযোগিতা আগবঢ়াইছে গতিকে আপোনাৰ 2014 চনৰ কথা মনত পৰে মই যেতিয়া লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেই সময়ত লখিমপুৰ লোকসভা সমষ্টিৰ ৰাইজে মূৰৰ ঘাম মাটিত পেলাই বোকা পানী গছকি গাঁঠিৰ ধন ভাঙি এই অভাজনক
নিৰ্বাচিত কৰিবৰ বাবে যি কষ্ট স্বীকাৰ কৰিলে সেই কথা মই কেতিয়াও মোৰ জীৱনত পাহৰিব নোৱাৰোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। নতুনকৈ গঠন হোৱা মাকুম বিধানসভা সমষ্টিত লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী জনসভা। লুৰিণজ্যোতিৰ লগত সহযোগিতা আগবঢ়াইছে বিৰোধী দলৰ উপদলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটোৱাৰ, চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুকে ধৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই। নতুনকৈ গঠন হোৱা মাকুম বিধানসভা সমষ্টিত লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী জনসভা। ৰাইজৰ বিপুল সঁহাৰি। মৰমৰ নেতাগৰাকীক পাই যুৱবৃদ্ধ জীয়াৰী বোৱাৰী সকলোৱে এবাৰ চুই চোৱাৰ ইচ্ছা কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে হাতত হাত মিলাইছে কণমানিৰ পৰা বয়োজ্যেষ্ঠলৈকে। সকলোৱে লুৰিণজ্যোতি জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰিছে জনসভা। লুৰিণজ্যোতিৰ লগত সহযোগিতা আগবঢ়াইছে বিৰোধী দলৰ উপদলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটোৱাৰ, চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুকে ধৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই। মোৰ বিৰুদ্ধে যিমানেই ৰথী মহাৰথী ফিল্ডত নমাই দিছে, কিন্তু এইবাৰ এইবোৰ কাম নহ'ব। এফালে তেওঁলোকৰ খলনায়ক প্ৰাৰ্থী, আনফালে লুৰিণজ্যোতি গগৈ নহয়, বৰঞ্চ আনফালে পীড়িত জনতাৰ যুঁজ। আৰু মই জীয়াই থকাৰলৈকে থলগিৰিৰ বাবে যুঁজিম বুলি কৈ উদ্যাক্ত ভাষণ লুৰিণজ্যোতি গগৈৰ। দেশত সাম্প্ৰদায়িকতা, মানুহৰ মাজত বিভাজন, সংকীৰ্ণতা, ঘৃণাৰ ৰাজনীতি কৰি সমাজখন ভাঙি থান বান কৰি দিছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ যি আদৰ্শ দৰ্শন, ইয়াকো বিভিন্ন সময়ত আক্ৰমণ কৰিছে। আমাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰাসন আহিছে, আমাৰ আধ্যাত্মিকতাৰ প্ৰতি আক্ৰমণ আৰু আগ্ৰাসন আহিছে। তেনেকুৱা এটা সময়ত কেৱল মাত্ৰ এই অঞ্চলেই নহয়, ডিব্ৰুগড় লোকসভাৰ সকলো প্ৰান্ততে আমাৰ ৰাইজে, বিশেষকৈ মই দেখিছোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি ৰাইজে এটা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশত অগ্ৰসৰ হৈছে। মই আশাবাদী এইবাৰ ৰাইজে এটা অতি শক্তিশালী সিদ্ধান্ত ডিব্ৰুগড় লোকসভাত দিব আৰু ডিব্ৰুগড় লোকসভাত এবাৰ ইতিহাস হ'ব বুলি মই আশা কৰোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ধেমাজিৰ চিচিবৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ প্ৰচাৰ চলাবলৈ আহিল অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। ঢোল বজাই বিহু গাই মিত্ৰ দলক সমৰ্থনৰ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। ধেমাজিৰ চিচিবৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ প্ৰচাৰ চলাবলৈ আহিল অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। ঢোল বজাই বিহু গাই মিত্ৰ দলক সমৰ্থনৰ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে চিচিবৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাগ লৈ অতুল বৰাই লখিমপুৰত এইবাৰ নিৰ্বাচন একপক্ষীয় হ'ব আৰু বিপুল ভোটত মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱা বিজয়ী হ'ব বুলি কয়। অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰা বুলি হোৱা চৰ্চাৰ উত্তৰ হিচাপে মন্ত্ৰী বৰাই কোনো ফৰ্ম বিতৰণ কৰা নাই, এয়া জৰীপহে বুলি মন্তব্য কৰি চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লৈ যাব বুলি কয়। বিহুৰ বতৰতে অনুষ্ঠিত প্ৰচাৰ সভাত উপস্থিত থাকি মন্ত্ৰীজনে বিহু দলৰ সৈতে ঢোল সংগত কৰি ৰাইজক বিহুৰ ওলগ জনায়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।